ভগৱান ক'ত থাকে, ভগৱানক কেনেকৈ পায়, মই কি কৰিলে ভগৱানে মোক পৰিত্ৰাণ দিব, সেইটো যি জানিবলৈ বিচাৰে সেইটোকে বুজাই আছে ভা শব্দটো। ভা শব্দৰ অৰ্থ ভাবুকম পশ্যতি। তাৰ পিছৰ শব্দটো হ'ল আখৰটো হ'ল গ। গ শব্দৰ অৰ্থ একেবাৰে সহজ। গ শব্দৰ অৰ্থ হৈছে জ্ঞান। পিছৰ শব্দটো হৈছে ৱাব্য। মানে বৈষ্ণৱ, মানে যিটো বৈষ্ণৱী জ্ঞান বুলি কয়। কোনে শুনিব ভাগৱত? ভাগৱতৰ জ্ঞান কোনে ল'ব? বৈষ্ণৱে ল'ব। তাৰ পিছৰ অক্ষৰটোত কি আছে? ত মানে কি? তৰণ, পৰিত্ৰাণ। মই কি কৰিলে ইহ সংসাৰৰ পৰা পৰলোকলৈ পৰিত্ৰাণ পাম। ভাগৱত আৰম্ভ কৰাৰ আগতে মোৰ এটা মহাভাৰতৰ কাহিনী মনত পৰিছে। যেতিয়া পঞ্চপাণ্ডৱ স্বৰ্গলৈ যাবলৈ ওলাল, তেতিয়া যুধিষ্ঠিৰে ভীম, অৰ্জুন, নকুল, সহদেৱক মাতি আনি ক'লে, এতিয়া ভাইসকল আমিতো স্বৰ্গলৈ যামেই, কিন্তু এই যে মই ধৰাখন যে মই ৰজা হৈ পৰিচালনা কৰিছিলোঁ, প্ৰজাবিলাক কেনে আছে, ইয়াত পৰিৱেশটো কি হৈ আছে, প্ৰত্যেকে এবাৰ গৈ চাই আহকচোন। তেতিয়া ভীমক পঠিয়ালে উত্তৰ দিশলৈ, অৰ্জুনক পঠিয়ালে দক্ষিণ দিশলৈ, নকুলক পঠিয়ালে পশ্চিম দিশলৈ, সহদেৱক পঠিয়ালে পূব দিশলৈ। আটাইকেইজনে গৈ যেতিয়া গোটেই পৰিৱেশ চাই ঘূৰি আহিল, তেতিয়া ভীমক সুধিলে, ভীম কি দেখিলা? বোলে দাদা, গোটেই মই যিমানখিনি চালোঁ উত্তৰ দিশৰ সকলো ভাল, কিন্তু এটাহে আচৰিত ঘটনা দেখিলোঁ। বোলে কি দেখিলা? বোলে এজনী মাইকী মানুহ ডিঙিলৈকে পানীত সোমাই আছে, পানীতে ডুবি আছে, কিন্তু তেওঁ চিঞৰি আছে, পানী লাগে, পানী লাগে, পানী লাগে। তেতিয়া অৰ্জুনক সুধিলে, তুমি কি দেখিছা? তেতিয়া অৰ্জুনে কৈছে যে মই দক্ষিণ দিশৰ সকলো ভাল দেখিলোঁ, কিন্তু এটা বৰ আচৰিত ঘটনা দেখিলোঁ। বোলে কি দেখিলা? বোলে এজনী কলি মহে আগফালে ঘাঁহ খাব লাগে, কিন্তু মুখখন পিছফালেদি ঘাঁহ খাই আছে। তেতিয়া নকুলক সুধিলে, নকুল তুমি কি দেখিলা? তেতিয়া পশ্চিম ফালে গৈছিলে। নকুলে কৈছে, মই দাদা একেই দেখিলোঁ, আগৰ কেইজনে যিটো কৈছে সকলো ভাল, মই সকলো ভালেই দেখিলোঁ, কিন্তু মই এটা আচৰিত ঘটনা দেখিলোঁ। কি দেখিলা? বোলে এজনী গাই গৰুৱে নিজৰ পোৱালিটোক মৰম কৰাৰ চৰে চেলেকি 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 কামিহান উলিয়াই দিয়ে। তেতিয়া সহদেৱলৈ চালে, সহদেৱ তুমি কি দেখিলা? সহদেৱে কৈছে যে মই সকলো ঠিক দেখিছোঁ, গোটেই পৰিৱেশটোৱে বেয়া। মই গোটেই যিমান চালোঁ, কটা মৰা, ধৰ্ষণ, লুণ্ঠন, যিমান ঘটিব লাগে গোটেইবিলাক ঘটি আছে, কিন্তু তাৰ মাজতে এটা মই ভাল ঘটনা দেখিলোঁ। বোলে সেইটো কি? বোলে তাৰ মাজতো মই দেখিলোঁ যে এটা জেগাত কেইজনমান সাধু গোট খাই ধৰ্ম চৰ্চা কৰি আছে, ঈশ্বৰৰ বিষয়ে আলোচনা কৰি আছে। তেতিয়া যুধিষ্ঠিৰে কৈছে যে এই তোমালোকে যি দেখিলা এইটো কলিযুগৰ ঘটনা। এতিয়া কলিযুগ আৰম্ভ হৈছে। কলিযুগত তুমি কি দেখিছিলা? যে এজনী মাইকী মানুহে ডিঙিলৈকে সোমাই পানীত ডুবি আছে, কিন্তু পানী খুজি আছে। সেইটো কলিযুগৰ মানুহৰ ক্ষেত্ৰত কি হ'ব? যে মানুহৰ ধন হ'ব, সম্পত্তি হ'ব, সন্মান পাব, ডিগ্ৰী পাব, সকলো ল'ব, কিন্তু তাতে সন্তুষ্ট নহয়। তাৰপিছতো কি কৰিব? আৰু সম্পত্তি বুলি বিচাৰি থাকিব। তেতিয়া অৰ্জুনক কৈছে, তুমি কি দেখিছিলা? বোলে মই দেখিছিলোঁ এজনী কলি গৰুৱে আগফালে ঘাঁহ খাব লাগে, কিন্তু মুখখন পিছফালে দি খাই আছে। বোলে সেইটো কি গম পোৱা? কলিযুগত মানুহে কৰ্ম কৰি আগফালেতো ঘটিবই, কিন্তু পিছফালেও ঘটিবৰ কাৰণে হাত দুখন পাতি থাকিব।
কলিযুগ। তাৰ পাছত ক'লে যে নকুলে কি দেখিছিলা? তেতিয়া নকুলে ক'লে মই দেখিছিলোঁ এজনী গাই গৰুৱে নিজৰ পোৱালীক মৰম কৰাৰ চলেৰে চেলেকি চেলেকি গোটেই হাড় উলিয়াই দিলে। বোলে কলি যুগত ৰজাই নিজৰ প্ৰজাবিলাকক মৰম কৰাৰ চলেৰে চেলেকি চেলেকি হাড় উলিয়াই দিব কলি যুগ। আৰু সহদেৱে কি কৈছিল? গোটেই বেয়া, চবফালে কটা মৰা, ধৰ্ষণ, লুণ্ঠন, সমস্ত ঘটনা দেখিছোঁ। কিন্তু তাৰ মাজত এখন গাঁৱত কেইজনমান মানুহে ঈশ্বৰ চিন্তা কৰা দেখিছিল। এতিয়া সমগ্ৰ পৃথিৱীত কটা মৰা, ধৰ্ষণ, লুণ্ঠন, নিজৰ গিৰিয়েকক যেতিয়া পৰিবাৰ মাৰি জেল খাই আছে আপোনালোকে শুনা নাই? শাহুৱেকক মৰা শুনা নাই? যোৱাকালি টিভিত আপোনালোকে দেখিছেনে? নিজৰ পৰিবাৰলৈ মাৰ মাৰোঁতে আহোমমহীয়া কেঁচুৱাটো মৰি থাকিল। যোৱাকালি আপোনালোকে যদি টিভি চাইছে দেখিছে, মানে নিজৰ পৰিবাৰৰ লগত কাজিয়া লাগি মাৰ মাৰিছিল, কিন্তু নিজৰ আহোমমহীয়া কেঁচুৱাটো মৰি থাকিল। এতিয়া এই কাহিনীটো সহদেৱে দেখা কাহিনীটো আপোনালোকৰ গাঁৱৰ কি গাঁও? আগৰটোতো ক'লোৱেই, প্ৰথমটো আছিলে কি? প্ৰথমটো ডিঙিলৈকে পানী থকা পাছত পানী পানী মানে সম্পত্তি হাঁহ লাগি। দ্বিতীয়টো কি আছিলে? আগফালেতো ঘটিবই, পিছফালেও হাত পাতিব। তৃতীয়টো কি আছিলে? মৰম কৰাৰ চলেৰে ৰজাই প্ৰজাক কি কৰিব? হাড় উলিয়াই দিব। চতুৰ্থটো কি আছিলে? চাৰিওফালে বেয়া, হত্যা, হিংসা, ধৰ্ষণ, লুণ্ঠন, কটা মৰা। তাৰ মাজত কিন্তু কুটিৰ মাজত গোটিয়ে ঈশ্বৰৰ চিন্তা কৰে। এই প্ৰচণ্ড গৰমত আজি 41 ডিগ্ৰী চেণ্টিগ্ৰেড হৈছে। 41 ডিগ্ৰী চেণ্টিগ্ৰেডত যিকেইজন ইয়াত বহি আছে সেইকেইজন সহদেৱে দেখা পাই অহা কেইজনহে আছে। আৰু সেইকাৰণে আপোনালোকলৈ মই কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ যে কলি যুগত আপোনালোকৰ নিচিনা যদি 100জনৰ মাজত এজনো থাকে, সমাজখন গতি। এতিয়া আমি ভাগৱত ভাগ কি? ভাগৱত ভাগত দুটা বস্তু আছে, সাৱধান। কিন্তু ভাগৱত শুনাটোও সাৱধান, নুশুনাজনো সাৱধান। ভাগৱতৰ আৰম্ভণি হৈছে এডাল মৰা সাপ। এডাল মৰা সাপৰ পৰা ভাগৱত সৃষ্টি হৈছে। আৰু ভাগৱতৰ সামৰণি হৈছে এডাল জীয়া সাপ। যুধিষ্ঠিৰ যেতিয়া স্বৰ্গলৈ গ'ল, ৰজা পাতি থৈ গ'ল পৰীক্ষিত। পৰীক্ষিত বৰ ধাৰ্মিক ৰজা আছে। পৰীক্ষিতৰ ৰাজ্যত অধৰ্ম বুলি বস্তুৱেই নাই। পৰীক্ষিতে গোটেই ৰাজভাৰ লোৱাৰ পাছত পৰীক্ষিতে ভিতৰৰ পৰা ৰাজ্য শাসন কৰি 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 এদিন বাহিৰৰ প্ৰজাসকলক চাওঁ বুলি ওলাই গ'ল। গৈ দেখিলে যে এটা ষাঁড় গৰুক মৰিয়াই 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 তাৰ 3টা ঠেং ভাঙি দিলে। আৰু ষাঁড় গৰুটো 3টা ঠেং ভঙা দেখি কাষতে এজনী গাই গৰুৱে খুব কান্দিছে। পৰীক্ষিত ওচৰলৈ গৈ সাধনা কৰি গম পালে যে যিটো ষাঁড় গৰু ভৰিৰ 3টা ঠেং ভাঙিলে, সেই ষাঁড় গৰুটোৰ নাম হৈছে ধৰ্ম। কান্দি থকা যিগৰাকী, সেইগৰাকী বসুমতী। বসুমতীয়ে ধৰ্মৰ 3 খুঁটি ভঙাৰ কাৰণে কান্দি আছে। ধৰ্মৰ 4টা ঠেং, সত্য, শৌচ, তপ, দয়া। 3টা ঠেং ভাঙি অকল এটা ঠেঙত ধৰ্ম জীয়াই আছে, সত্য। তেতিয়া ৰজা পৰীক্ষিতে সাধনা কৰি গম পালে যে ইয়াৰ ধৰ্ম আৰু সেয়া বসুমতী। ইমান অধৰ্ম কেনেকৈ হ'ল? পৰীক্ষিতে ক'লে, হে ষাঁড় গৰু তুমি ভয় নাখাবা,
মই সাধনাৰ বলে তোমাৰ 3টা ফেন সৃষ্টি কৰিলোঁ। আকৌ ভাল কৰি দিলে। বহুমতিক ক'লে তুমি কান্দিব নালাগে, যোৱা। গুচি গ'ল। সাধনা কৰি গম পালে কোনে ভৰি ভাঙিছিল। দেখিলে এজন মানুহ ৰৈ আছে। মানুহজনে ক'লে ইফালে আহা, তুমি কোন? বোলে মহাৰাজ, মই আপোনাক চিনি পাইছোঁ। আপুনি ৰজা পৰীক্ষিত, শশাগৰা ধৰিত্ৰীৰ আপুনি গৰাকী। মই আপোনাৰ ৰাজ্যত থিয় হৈ থকা নাম কলি। বোলে তোমাৰ নাম কলি? বোলে হয়। যদি তুমি কলি হোৱা, মই এদানমান সময়ত তোমাক মই ৰাজ্যত থাকিবলৈ নিদিওঁ, তুমি ওলাই যোৱা। তেতিয়া ক'লে মহাৰাজ, মই শৰণাগত, মই আপোনাৰ ৰাজ্যলৈ আহিছোঁ, আপুনি এবাৰ ভাবি চাওক। এতিয়া ৰজা পৰীক্ষিতে তৰোৱাল উলিয়াই লৈ কলিক বধ কৰোঁ বুলি সাজু হওঁতেই কলিয়ে ভৰিত ধৰি ক'লে মহাৰাজ, মই শুনিছিলোঁ আপুনি বোলে শৰণাগতক আশ্ৰয়দাতা। আপুনি যদি মোক বধ কৰি দিয়ে, আপোনাৰ সেই খ্যাতি আজি নাইকিয়া হৈ যাব। তেতিয়া পৰীক্ষিতে অকণমান চিন্তা কৰি লৈ তৰোৱালখন ধৰালে। তেওঁ ক'লে কলি, তুমি মোৰ ৰাজ্যৰ পৰা বাহিৰ হৈ গ'লা। তেতিয়া কলিয়ে ক'লে মহাৰাজ, মইতো বৰ বিপদত পৰিহে আপোনাৰ ৰাজ্যলৈ আহিছিলোঁ, মোক অকণমান আপুনি থাকিবলৈ ঠাই দিয়ক। তেতিয়া ৰজা পৰীক্ষিতে ক'লে তইতো থাকিলেই গণ্ডগোল লগাবি, মই তোক ঠাই দিব নোৱাৰোঁ। বোলে নহয় মহাৰাজ, মোক অকণমান দিয়ক। তেতিয়া ক'লে ঠিক আছে কলি, তোক মই ঠাই দি দিলোঁ। যি স্থানত মদ্যপান কৰিব তই তাতেই থাকিবি। মদ্যপান কৰা ঠাইখনেই তোক মই চন্দাই দিম। তেতিয়া কলিয়ে ক'লে মহাৰাজ, মই এইখন জেগাত থাকি মই কি কৰিম? বোলে য'ত পাশা খেল, জোৱা খেল হ'ব, ভালকে শুনিব কলি ক'ত। তাৰ পাছত কলিয়ে ক'লে মহাৰাজ, এই দুখন ঠাইত মোৰ কি হ'ব? বোলে য'ত পৰস্তি হৰণ হ'ব তাত থাকিবি। তেতিয়া পৰীক্ষিত ৰজাই ক'লে আৰু খুজিব নালাগে, মই তোক এখন আৰু ঠাই বহাই দিম। দুঘৰৰ মাটিৰ য'ত সীমা থাকিব তাতেই থাকিব। কলিক 4খন ঠাই দিয়াৰ পাছত কলিয়ে মহাৰাজ, মই আপোনাক আৰু বিশেষ অসুবিধা নিদিওঁ, মোক অকণমান আপুনি বহাই দিয়কচোন ঠাই। সেইটোৱে পৰীক্ষিতে ভুল কৰিলে, যিটোৰ কাৰণে ভাগৱত আৰম্ভ। তেতিয়া ৰজা পৰীক্ষিতে কি বুলি ক'লে, য'ত প্ৰচুৰ পৰিমাণে সোণ থাকিব তই তাতেই থাকিবি। সেই যে সোণক চন্দাই দিলে, পৰীক্ষিত ৰজা ঘূৰি আহি ৰাজ্য শাসন কৰি আছে। এদিন হঠাৎ দেখিলে কোঠাটোৰ কিনাৰতে এটা ডাঙৰ বাকচ আছে। সেই পেৰাটো দেখি পৰীক্ষিত ৰজাৰ মন্ত্ৰীক মাতি আনি সুধিলে, এই পেৰাৰ ভিতৰত কি আছে? মন্ত্ৰীয়ে পেৰাটো খুলি দিয়াৰ লগে লগে দেখিলে এটা সোণৰ মুকুট আছে। সেইটো পিন্ধিছিলে ৰজা জৰাসন্ধই। জৰাসন্ধ ৰজাৰ সেই সোণৰ মুকুটটো পৰীক্ষিত ৰজা মূৰত ভৰাই চালে, আৰু সেই যে মূৰত ভৰালে লগে লগে কলি প্ৰৱেশ কৰিলে। যি ধাৰ্মিক ৰজা পৰীক্ষিত, তেওঁ পালে ক'ত? সেই সোণৰ মুকুটটো মূৰত সোমোৱাই তেওঁ বিপদ গোটাই আনিলে। সেই পৰীক্ষিত ৰজা পিছদিনা মৃগয়া কৰিবলৈ মন গ'ল। মৃগয়া কৰিবলৈ গৈ দেখিলে এজন মুনিয়ে তপস্যা কৰি আছে, তেওঁ বৰ পিয়াহ লাগিল। তেতিয়া মুনিক দেখি ক'লে, হে পানী দিয়া, পানী। মুনিয়ে গম নাপায় ধ্যানত বহি আছে। এইবাৰ পৰীক্ষিতে ক'লে, মই মহাৰাজ পৰীক্ষিত, মোৰ ৰাজ্যত থাকে, মোক যদি জল দিব নোৱাৰ তোক হত্যা কৰিম, পানী দে। তেতিয়াও গম নাপায় মুনিয়ে তপস্যা কৰি আছে। খং উঠি ৰজা পৰীক্ষিতে ইফালে সিফালে চাই দেখিলে এডাল মৰা সাপ পৰি আছে। তই মুনিৰ যোগ্য নহয় বুলি সেই মৰা সাপডাল আনি মুনিৰ ডিঙিত দি থৈ পৰীক্ষিত গুচি গ'ল। পিছে পুতেক সম্যক মুনি আহি পাই গ'ল। পাই দেখিলে মোৰ দেউতাৰ ডিঙিত মৰা সাপ এডাল দি থৈছে। সম্যকৰ খং উঠিল, কোন ব্যক্তি এজন যিজনে
মোৰ দেউতাই ঈশ্বৰ চিন্তা কৰি ধ্যানত থকা অৱস্থাত এডাল মৰা সাপ ডিঙিত দিব পাৰে। এওঁক মই এতিয়া সাপ দিছোঁ। মৰা সাপ দিয়াৰ পৰিণামত 7 দিনৰ ভিতৰত তেওঁ সৰ্পই দংশন কৰি মৃত্যুবৰণ কৰা সাপ দিলে। এতিয়া ভাগৱতৰ আৰম্ভণি ক'ত? মৰা সাপডাল। সামৰণি ক'ত পৰিব? মৰা সাপডালৰ ভয়ত। পিছত কম এইখিনি কথা। মৰা সাপডালৰ ভয়ত ৰজা পৰীক্ষিতে ভাগৱত শুনিব লগা, আৰু সেই ভাগৱতেহে পৰীক্ষিতক তৰং ঘটালে। গতিকে এই ভাগৱত জীৱৰ পৰিত্ৰাণৰ বস্তু। মানুহৰ জন্ম দুবিধ, জীৱৰ জন্ম 2 প্ৰকাৰৰ। আপোনালোকে চাগে ভাবিছে আকৌ জন্ম এবাৰে হৈছোঁ, দুবিধ কেনেকৈ হ'ল? আমি যিটো জন্ম ল'লোঁ, মানুহ, গৰু, ছাগলী, কুকুৰ, মেকুৰী যিবিলাক জন্ম লওঁ, সেইটো প্ৰকৃতিগত জন্ম, আৰু সেইটো জন্ম হ'লে এদিন মৃত্যু হ'বই। সেইটো প্ৰকৃতিগত জন্ম। আৰু এটা জন্ম আছে, সেইটো হৈছে আধ্যাত্মিক জন্ম। এই যে আজি আপুনি ইয়াত বহি আছে, ইয়াততো আপোনালোকৰ গাঁৱত ঢেৰ কুকুৰ আছে, ভাগৱত পাঠটো পতা নাই। সেই কুকুৰকেইটাইতো মাইক এটা আনি পেলাই মিটিং পতা নাই। মানুহক জীৱশ্ৰেষ্ঠ বুলি কয়, কিন্তু মানুহতকৈ এটা কাছৰ কিন্তু আয়ুস বেছি, এটা হাতীৰ কিন্তু মানুহতকৈ আয়ুস বেছি। তেতিয়াহ'লে হাতী বা কাছটোহে জীৱশ্ৰেষ্ঠ হ'ব লাগিছিল। নোহোৱাৰ কাৰণ এটাই, কুকুৰৰ লগত মোৰ সকলো মিল আছে। মোৰ ভোক আছে, কুকুৰৰ আছে। মোৰ পিয়াহ আছে, কুকুৰৰ আছে। মোৰ টোপনি আছে, কুকুৰৰ আছে। সকলো বস্তু কুকুৰৰ লগত মিলে, এটা বস্তুৱে নিমিলে, সেইটো হৈছে বিবেক। আমাৰ বিবেক আছে আৰু কুকুৰৰ বিবেক নাই। সেই বিবেক থকাৰ কাৰণে আমি ঈশ্বৰ কি, জগত কি, ইহলোক কি, পৰলোক কি আমি জানিছোঁ। কিন্তু বিবেক নথকাৰ কাৰণে ইতৰ প্ৰাণীয়ে সেইটো জনা নাই। এতিয়া মানুহ হিচাপে আমি জীৱশ্ৰেষ্ঠ হিচাপে থকাৰ পাছত আমাৰ প্ৰথম জানিবলগীয়া কথাটো হৈছে যে জন্ম কেইবিধ? জন্ম দুবিধ। এবিধ হৈছে প্ৰাকৃতিক জন্ম, যিটো মাতৃৰ গৰ্ভৰ পৰা জন্ম হৈছোঁ। ইটো হৈছে আধ্যাত্মিক জন্ম। আধ্যাত্মিক জন্ম মৃত্যু নাই। প্ৰাকৃতিক জন্মৰ কিন্তু মৃত্যু আছে। জন্ম হ'লে এদিন মৃত্যু হ'বই। আধ্যাত্মিক জন্ম হ'বৰ কাৰণে গুৰুৰ প্ৰথমতে গুৰু লাগিব। গুৰু কোন? গুৰু মানে আন্ধাৰ, গুৰু মানে পোহৰ। আন্ধাৰত যি পোহৰ দেখুৱাই দিয়ে তেওঁই গুৰু। ইয়াক সংস্কৃতত কৈছে অজ্ঞান আন্ধাৰ নীতি গুৰু, অৰ্থাৎ আন্ধাৰ আঁতৰাই পোহৰ দেখুওৱা, সেইজনেই হৈছে গুৰু। গুৰুৱে কি দিয়ে? শৰণ দিয়ে। কি শৰণ দিয়ে? তালিকা মানে মৰাশ, দেশ বলি। বৈৰ মানে হৈছে গতি, মূৰ্ধন্য ন মানে হৈছে জ্ঞান, অৰ্থাৎ আত্মাৰ গতি জ্ঞানেই হৈছে শৰণ। শৰণৰ অন্য অৰ্থত আশ্ৰয় বুলি কয়। আশ্ৰয়, মই যেনেকৈ নাৱৰ বোঠাপাত আশ্ৰয় কৰি লৈ নাওখন চলাম, গাড়ীৰ ষ্টেৰিংডালক আশ্ৰয় কৰি লৈ গাড়ীখন চলাম। মোৰ জীৱনটো পাৰ কৰিবৰ কাৰণে যিডাল ষ্টেৰিং, যিপাত বোঠা, সেই বোঠাডালক মই লোৱা আশ্ৰয়টোৱেই হৈছে শৰণ। এতিয়া ভাগৱত কেতিয়াৰ পৰা শুনিব লাগে? সাধুৰ সংগলৈ কেতিয়াৰ পৰা আহিব লাগে? আমাৰ যেতিয়া বিয়া পাতিবৰ সময় হয়, তেতিয়া ডেকা ল'ৰাটোক জোৰ জবৰ কৰি শৰণ ল'বলৈ পঠিয়াই দিয়ে, হয়নে নহয়? এবাৰ মনত পেলাবচোন। বিয়া পাতিব হ'লেও শৰণটো লৈ আহ, নহ'লে ৰাইজে পাছত দণ্ড দিব। ভাগৱতে কি কৈছে গম পায়? এই যে সৰু সৰু ল'ৰাকেইটা বহি আছে, ইহঁতৰ বয়স সাৰি গ'ল। ভাগৱতৰ পৰা গাইছোঁ, শুনকচোন। ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম, তেৱেহে বুজিবে পাৰে শাস্ত্ৰৰ
কুমাৰ কাল বুলি কৈছে ধৰিও কুমাৰৰ কালে ভাগৱত ধৰ্ম তেৱেহে বুজিতে পাৰে শাস্ত্ৰৰকে মৰ্ম কেতিয়া 5 বছৰ বয়সত 5 বছৰ বয়সতে ভাগৱতৰ জ্ঞান ভাগৱত পঢ়া কথা কোৱা হোৱা নাই ইয়াত ভাগৱত ধৰ্ম সেইটো পিছলৈ কম পুথি অলপ গৈ ল'ব তাৰ পিছত কম 5 বছৰ বয়সত যি ভাগৱত জ্ঞান আয়ত্ত কৰিব সিহে বোলে ভাগৱতৰ তত্ত্ব বুজিব পাৰিব এতিয়া ভাগৱতৰ জ্ঞান কেনেকৈ ল'ব সৰু ল'ৰাটোৱে সেইটোতো এটা কথা আছে ন ভাগৱতে কৈছে হে ৰাম বিষ্ণু বৈষ্ণৱৰ সংগ লৈ বা প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিবা প্ৰথমতে বিষ্ণু আৰু বৈষ্ণৱৰ সংগ ল'বা তাৰপিছত তেওঁলোকে গুৰু বুলি ভাবা তেওঁ গুৰু বুলি ভবাৰ পাছত বিষ্ণু বৈষ্ণৱৰ সংগ লৈবা প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত তেওঁ জানক কিংবা নাজানক তেওঁকে তুমি গুৰু বুলি ভাবি যদি আশ্ৰয় লৈছা তেতিয়াহ'লে তুমি ধৰ্মৰ প্ৰথম খোজত ধৰি দিছা তাৰপিছত কি কৈছে যে ভগৱানক পাবৰ কাৰণে বিশ্বৰ শাস্ত্ৰ জানি পণ্ডিত হ'ব লাগিব নেকি নে দেৱতী ঋষি হ'লেহে ভগৱানক পাব নালাগে ভাগৱতে কি কৈছে শুনক হে ৰাম নলাগে বিশ্বৰ শাস্ত্ৰ জানিবে নলাগে ভক্তিত দেৱ বিজৰী হুইবে ভগৱানক পাবৰ কাৰণে বিশ্বৰ শাস্ত্ৰ জানিব নালাগে ভগৱানক পাবৰ কাৰণে দেৱতী ঋষিও হ'ব নালাগে কেৱল মাত্ৰ একাগ্ৰতাৰে ঈশ্বৰ চিন্তা কৰিলেহে তেওঁ ধৰ্মৰ গতিত খোজ দিব পাৰে এতিয়া আমাৰ 5 বছৰ বয়সত ল'ৰাটোক ভাগৱত তত্ত্ব শিকোৱাটো দূৰৰ কথা বিদ্যালয়খনত প্ৰাৰ্থনাটো গোৱাৰ বাদে সন্ধিয়া লগা আমাৰ মাক দেউতাকৰ নিজৰ ল'ৰাটোক লগত লৈ প্ৰাৰ্থনা গাবলৈ কিন্তু সময় নাই আপোনালোকে গাত পাতি নল'ব মই কৈছোঁ বুলি মই বাস্তৱটোহে কৈছোঁ আমি মাক দেউতাকে কি বুলি কওঁ ভৰি হাত ধুই প্ৰাৰ্থনা কৰি পঢ়াকে দিবলৈ শব্দ সেইটো ৰেডিমেড ডাইলগ আৰু এই ৰেডিমেড ডাইলগটো ল'ৰাটোৱে বা ছোৱালীজনীয়ে শুনোতে সি পিছলৈ কি হয় গম পায়নে এই যে হালত নোযোৱা গৰুটো খুচিলেও যে সি পিতাকহে বেকা কৰি দিয়ে আগলৈ নাযায় আমাৰ ল'ৰা ছোৱালীও এইটো শুনোতে এদিন মাকক কয় এইটো কেছেট কৰি থৈ দিবা বজাই দিব হয়নে নহয় কাৰণটো কি হৈছে গম পায়নে মই তেনে ছুটি কৰিম আকৌ পাছলৈ দিম ইয়াৰ কাৰণটো হৈছে এটাই যে এতিয়া মাকে কয় হাত ভৰি ধুই আহ প্ৰাৰ্থনা কৰা পঢ়াতে বুলিলে যা এই প্ৰাৰ্থনা কৰি আহ বুলি যে ক'লে যি মাক দেউতাকে সন্ধিয়া স্নান কৰি ধূপ ধূনা লৈ নিজৰ ডেকা পুতেককো প্ৰাৰ্থনা একেলগে কৰিম ভাত একেলগে খাম বুলি বাধ্য কৰাব পাৰিব তেতিয়াহে ভাগৱত পতাৰ সাৰ্থকতা হয় মোৰ দেউতাই ঢুকাই গ'ল মই যদি ৰাতি 11টাতো আহোঁ দেউতা ৰৈ থাকে সেইটো জহত মই সময় কমাই আনতে কাৰণ দেউতা ৰৈ থাকে মই দেউতাই খোৱা সময়টোতে মই য'তটোত য'তে নাথাকোঁ আহি পাবলৈ চেষ্টা কৰোঁ গুৱাহাটীলৈ গ'লেও সেইটো বেলেগ কথা এতিয়া মোক দেউতাই কি লাইনত আনিলে সেই যে মই ৰাতি 11:30লৈকে কেৰম খেলি আছিলোঁ সেই যে 12টা বজালৈকে মই এপাক ঘূৰি আছিলোঁ লগৰ ল'ৰাৰ লগত দেউতাই মোক বাধ্য কৰি দিলে একেলগে ভাত খাম
একেলগে দেউতাৰ লগত ভাত খোৱাটো বাধ্যতামূলক হোৱাৰ কাৰণে মই লগৰকেইটাক এৰি পলাই হ'লেও আহোঁতে এটা লাইনত গুচি। এতিয়া আমাৰ ল'ৰাটোক আমি প্ৰাৰ্থনা লগত যদি কৰাব নোৱাৰোঁ, তাক কেৱল প্ৰাৰ্থনা কৰ বুলি সোমোৱাই দিওঁ। তাৰপিছত পঢ়া টেবুলত সি বহাৰ পাছত মাকে গৈ এবাৰ চেকিং কৰিব, দেউতাকৰতো সময়ে নাই। চাই আহি পেলাই মাকে কি বুলি ক'ব, ক্লাছ 10 বা 9 ছোৱালীজনীক কি বুলি কয়, জানো পাই কি পঢ়িছোঁ আৰু ভালকৈ পঢ়, নপঢ়িলে ফেল কৰিবি। কয় গ'ল। মই ভাগৱতৰ কথাই কৈ আছোঁ, তাকে অকণমান বাস্তৱকৈ কৈ আছোঁ। তেতিয়া ছোৱালীজনীয়ে কি ভাবে গম পায়? এই যে আপুনি ক'লে পঢ়, নপঢ়িলে ফেল কৰিবি, তাইও ভাবিলে পাছহে কৰিব লাগে, সিমানটো জোখত পঢ়াই ভাল। আপুনিতো নিজেই কৈছে পঢ়, নপঢ়িলে ফেল কৰিবি। আপুনি তাইক কৈছে নেকি? পাৰিলে ষ্টেণ্ডটো কৰচোন, ষ্টেণ্ড কৰ, নোৱাৰিলেও ডিষ্টিংশ্যনটো ল, তাইৰ মূৰত থৈ দিলে। কিন্তু আপুনি কি বুলি কয়? পঢ়, তোৰ লগৰবোৰে পঢ়ি আছে, নপঢ়িলে ফেল কৰিবি। এতিয়া ডাঙৰ কথাটো কি হৈছে গম পায়? যেতিয়া আহিন মহীয়া দুৰ্গা পূজা আহে, ল'ৰা ছোৱালীক যেতিয়া আমি পূজাস্থলীলৈ লৈ যাওঁ, তাক যেতিয়া মাকে যেতিয়া কয় কি হ'ল এফালে কি চাই আছে, সি তেতিয়া মাকক কি বুলি কয়? কিবা এটা কিনি দিয়ে। কিনিবলৈ যাওঁতে তাক যদি কয় পুতলা এটাকে ল বুলি, সি মানে আনে, সি সেইফালে মুখখন ঘূৰাই দিব। তাৰপিছত সেই ডাঙৰ পুতলাটো ল বুলি ক'লে সি একদম মুখখন ওফন্দাই ইফালে চাব। কি লাগে বুলি ক'লে ক'ব সি পিষ্টল। আপুনি হয় নে নহয় চাব? 100 ল'ৰা ছোৱালী লৈ যাওক, 99টাই পিষ্টলটো দেখি পাব। 100 দেখুওৱা চান্সে আছে। কাৰণটো কি হৈছে? এই যে সি পিষ্টলমুখী হ'ল, এতিয়া কাৰণটো কোন গম পায়নে? আপুনি মই। আপোনালোকৰ ইয়াত ভাওনা পাতে নাপাতে? এইবোৰ নামত পাতে নহয় ভাওনা? ভাওনাত চাবচোন, প্ৰথমতে যেতিয়া কৃষ্ণৰ চক্ৰখন লৈ এনেকৈ ওলায়, য়দা য়দা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰতৰ শ্লোকটো গাই ওলায়, ইজনীয়ে সিজনীয়ে এনেকুৱা কথা পাতে আৰু বুঢ়ী দুজনীয়ে খুন্দনাটো লৈ এনেকুৱা খুন্দে, কৃষ্ণয়ো পালে এপানী, চক্ৰয়ো পালে এপানী, উপায় নাপায় কৃষ্ণই এপাক দি এইফালেদি দৌৰ মাৰি ওলাই দিয়ে। কৃষ্ণ বচন কোনো যেতিয়া বগা কাপোৰখন দি 3টামান বোম ফুটাই দৈত্যই প্ৰৱেশ কৰে, তেতিয়া চাবচোন নামঘৰটো চাই নাই এটা মাত নামাতে। হয়নে বাৰু কথাটো? কেলে নামাতে? নমতা কাৰণ এটা, যেতিয়া বিপৰীতজন ওলায় তেতিয়া চবৰে মন বেয়া হয়, যেতিয়া লগৰজন ওলায় চবৰে মন ভাল হয়। মানে আগৰবাৰ কৃষ্ণ ওলাইছে, মোৰ লগত একো মিল নাই, সেইকাৰণে কথা পাতিবলৈ লাগিব। পিছৰবাৰ যিহেতু ওলোৱাটোও দৈত্য আৰু মই বহি থকাটোও দৈত্য, দুইটাৰ মনৰ মিল হৈ গ'ল, সেইকাৰণে আমি চব মনে মনে। আৰু সেই কথাটোৰ কাৰণেই আজি আমাৰ ল'ৰা ছোৱালীয়ে ভাগৱত শুনিবলৈ নাহে, ভাল কথা শুনিবলৈ নাহে। গাঁৱৰ বোৱাৰীয়ে ভাগৱত শুনিবলৈ নাহে, কিন্তু গাইনী ডাক্তৰৰ তাত বহি থাকিবলৈ ভাল পায়। ভাগৱতে গাইনী ডাক্তৰৰ 14 গুণ কথা ইয়াত কৈ থৈছে, কিন্তু নুশুনে ভাগৱত। ডেকা ল'ৰাকেইটাইতো নুশুনেই। সেইটো বাৰু সমাজৰ এটা চিষ্টেম হৈছে। কিন্তু সৰু ল'ৰা ছোৱালীক আমি কিয় বাধ্য কৰিব পৰা নাই? ধৰ্মৰ কথা শুনিবলৈ আনিবলৈ, নৈতিকতাৰ কথা শিকিবলৈ, চৰিত্ৰ গঠনৰ কথা শিকিবলৈ কিয় আনিব পৰা নাই? মোৰ ঘৰৰ বোৱাৰীজনীক গেলা গেলকৈ গৰম গৰম বুলি মাটিত বাগৰি শুই থকাজনীক মই কিয় শাহুৱেকে আনিব পৰা নাই? কাৰণ এটা, মই যে অলপ আগতে ক'লোঁ কৃষ্ণৰ লগত মোৰ মিল নাই, কথা পাতিলোঁ। আৰু দৈত্য যেতিয়া ওলালে মই দৈত্য, সিটো দৈত্য, মনটো ভাল লাগি গ'ল, আহি গ'ল। এতিয়া আমাৰ মনটো বাৰু ভাগৱতৰ বিপৰীত দিশত চলিছে নেকি, সেইটোহে ডাঙৰ কথা। এই যে আমি ভাগৱত শুনিবলৈ আমি বেয়া পাইছোঁ,
সাধুৰ সংগলৈ আহিবলৈ আমি বেয়া পাইছোঁ। আমাৰ মনটো বাৰু কলিযুগত এতিয়া বিপৰীতমুখী হৈ গৈ আছে। এইটো কিন্তু চিন্তনীয় বিষয়। ভাগৱত ক'ত পতা নাই কওকচোন? অসমৰ কোনখন গাঁৱত আজিলৈকে ভাগৱত পতা নাই? চবতে কিন্তু ভাগৱত পাতিছে। কিন্তু ভাগৱত যিমানে পাতিছে সিমানে বোৱাৰীবিলাকৰ উৰণি কিন্তু নাইকিয়া হৈ গৈ আছে। হয়নে নহয়? ভাগৱত যিমানেই পাতিছে সিমানে কিন্তু হৰি কথা নাইকিয়া হৈ গৈ আছে। ইয়াৰ কাৰণ এটাই হৈছে, থিয়েটাৰখন চাই পিছদিনা আবেলিলৈকে কাহিনীটো মনত থাকে। গধূলি হোৱাৰ পাছত থিয়েটাৰৰ কাহিনীটো একশ্যনো নাই, ৰিয়েকশ্যনো নাই। আমাৰ বাস্তৱ জীৱনটোত আমি প্ৰতিজ্ঞাবদ্ধ হওঁচোন, কিবা এটা কৰোঁ, সমাজখন কিবা এটা হ'ব। মই এইকণকে পাতনি ল'লোঁ। ইয়াৰ পিছত ভাগৱতৰ প্ৰথম স্কন্ধত কি কৈছিল, দ্বাদশ স্কন্ধৰ এই দশম স্কন্ধত চলি থকাই কি কৈছিল, এনেকৈ কৈ যাম। সৰু ল'ৰা ছোৱালীকেইটাক মই এটা মন্ত্ৰ কৈ যাওঁ, যাবৰ সময়ত মই শুনি মন্ত্ৰটো যি ক'ব পাৰিব সিয়ে ভগৱানক লগ পাব। শুদ্ধকৈ ক'ব লাগিব মন্ত্ৰ, ক'ব পাৰিবা? মনত ৰাখিব। মই ভাগৱতৰ পৰা কৈছোঁ, সংস্কৃতত আছে মন্ত্ৰ, মনত ৰ'ব। ওম নমো নাৰায়ণায়। আকৌ কৈছোঁ মই, তিনিবাৰ কওঁ, তাৰপৰা একো নকওঁ, আকৌ ভাগৱতলৈ যাওঁ দেই। কিন্তু শেষত মই সুধিম আকৌ, মোক ক'ব পাৰিব লাগিব। ওম নমো নাৰায়ণায়, দুবাৰ গ'ল আৰু এবাৰ কওঁ। ওম নমো নাৰায়ণায়। কৃষ্ণ। তাৰপিছত প্ৰভু, মোৰ মনত এটি সংশয় হ'ল, মই একেবাৰে নতুন এই ভাগৱতৰ। তাৰমানে আপুনি ক'লে মৰা সাপডালৰ পৰাহে ভাগৱত সৃষ্টি হৈছে, আৰু এবাৰ ক'লে মাটিৰ সীমাত চলি থাকে। মই একেবাৰে নতুন, মই আপোনাক প্ৰশ্ন কৰা নাই, জানিবলৈ বিচাৰিছোঁ। মৰা সাপডাল কাৰক, মানে ভাগৱত সৃষ্টি হোৱাৰ কাৰক পৰীক্ষিতে কিয় ভাগৱত শুনিব লগা হ'ল? পৰীক্ষিতৰ ডিঙিত যদি এই চিঙিমুনি ডিঙিত যদি মৰা সাপডাল নিদিলেহেঁতেন তেতিয়া পৰীক্ষিত সাপগ্ৰস্ত নহয়। আৰু পৰীক্ষিত সাপগ্ৰস্ত হোৱাৰ কাৰণে 7 দিনৰ ভিতৰত বাচিবলৈ পৰীক্ষিত ৰজাক প্ৰথমতে ব্যাসদেৱে দি দিয়ে। তাৰপাছত আহি শুকমুনিয়ে ভাগৱত তত্ত্ব কৰি পৰীক্ষিত ৰজাক উদ্ধাৰ কৰিব লগা হ'ল। গতিকে ভাগৱতৰ আৰম্ভণি কাৰকটো হৈছে মৰা সাপ, আৰু সেই মৰা সাপডাল হৈছে আমাৰ জীৱন। যিদিনা আমি জন্ম হ'লোঁ, জন্ম হোৱাৰ দিনা আমাৰ ডিঙিত সেই মৰা সাপডাল আহিছে, সেইডালেই হৈছে মায়া। আৰু যিদিনা আমি এই সংসাৰৰ পৰা আমি পিছৰ সংসাৰলৈ যাম, সেই জীয়া সাপডালেই হৈছে আমাৰ কাল, সময় গণনা। মানে প্ৰতিজন মানুহৰ মৃত্যু 7 দিনৰ ভিতৰতেই হয়। 7 দিনত কি আছে? সোম, মঙল, বুধ, বৃহস্পতি, শুক্ৰ, শনি, দেৱ। পৃথিৱীত এতিয়ালৈকে যিমান জীৱ জন্ম আছে সকলো কেতিয়া মৰে? সেই 7 দিনতেই। আৰু পৰীক্ষিতক কেইদিন দিছিলে? 7 দিনেই দিছিলে। আৰু সেই 7 দিনে আমাৰ জীৱন পৰিক্ৰমাৰ কাল, আৰু আমাৰ জীৱনৰ আৰম্ভণিটো প্ৰত্যেকৰে এডাল মায়া মৰা সাপ। এইটো কাৰক, ভাগৱতৰ আৰম্ভণি নহয়, ভাগৱতৰ আৰম্ভণি হোৱাৰ কাৰক। আৰু দ্বিতীয়টো কি কৈছিলে? মাটিৰ সীমাত, মানে দুঘৰৰ মাটিৰ সীমাত কলিত ঠাই দিছে। কলিত ঠাই দিয়া ঠাইকেইটা এটা থাকিয়ে গ'ল, পঞ্চকোণা পাতত আছিলে। আৰু